পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি পাতি এইবাৰ আমি আহি উপস্থিত হৈছোঁ সেই কমলপুৰ বিধানসভা সমষ্টিৰ শোলমাৰীত। এইখিনি শোলমাৰী আপোনালোকৰ আৰু পঞ্চায়ত কি পৰে আপোনালোকৰ? আমাৰ পঞ্চায়ত শিঙাৰপাৰা পঞ্চায়ত পৰে। হয়। কেনেকুৱা চলিছে এইবাৰ পঞ্চায়তৰ? যিহেতু এতিয়া আমি যলৈকে গৈছোঁ তাতে চৰ্চা চলি আছে, আপোনালোক এনেকৈ বহিছে তাতো হয়তো তেনেকুৱা চৰ্চাও আছে। হয়, ইয়াতে মানে চৰ্চা এতিয়াতো ধৰক আমাৰ ইফালে মেম্বাৰ চৰ্চা চলি আছে, জিলা পৰিষদৰটো অলৰেডি হৈ গৈছে, আঞ্চলিক পঞ্চায়তৰ চলি আছে। জিলা পৰিষদটো বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছে নেকি? হয়, বিনা প্ৰতিদ্বন্দ্বিতা। বিনা প্ৰতিদ্বন্দ্বিতা। কোন জিকিছে ইয়াত? কিৰণ কাকতি। কিহৰ পৰা তেওঁ জিকিছে? তেওঁ বিজেপিৰ পৰা উঠিছে। হয়। আৰু বাকী আঞ্চলিক পঞ্চায়তৰ কণ্টেষ্ট কাৰ কাৰ কেনেকুৱা চলিছে? আঞ্চলিক পঞ্চায়তৰটো দিলীপ তালুকদাৰ আছে বিজেপিৰ পৰা, এজিপিৰ পৰা, মানে বিজেপি এজিপি এলায়েন্সৰ। হয় হয়। আৰু কংগ্ৰেছ? কংগ্ৰেছৰ পৰা জগদীশ ডেকা। দুজনেই আছে নেকি, নে নিৰ্দলীয় আছে বা বেলেগ দলো আছে? দুজনে আছে। দুজনেই। হয়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এইবাৰ সদস্য, গাঁও সভাৰ সদস্য। তাত যিহেতু এইবাৰ প্ৰতীক চিহ্ন নাই, কিন্তু আমি দেখিছোঁ যে প্ৰতীক চিহ্ন নাথাকিলেও ক'ৰবাত আছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনিৰ নিচিনা কথা এটা ক'ৰবাত আছে। নাই, আমাৰ তাত এনেকুৱা চলা নাই কিন্তু এইবাৰ। পূৰা নিৰ্দলীয় হিচাপে চলি আছে, দলৰ কথা চলা নাই। আৰু মেম্বাৰ যিহেতু আমাৰ গোটেইবিলাক লোকেল হয়, চব নিজৰে হয়, এই প্ৰতিনিধিতাটো এনেই ফ্ৰেণ্ডলি হৈছে, ভাল হৈছে। ভাল হৈছে, হয়। মানে কোনো পিছ পৰি থকা নাই, সকলোৱে সমানে আহি আছে। নতুন ব্যৱস্থাটো কেনেধৰণে ভাবে, কি ভাবে লৈছে? নাই, নতুন ব্যৱস্থাটো এই মেম্বাৰৰ ব্যৱস্থাটো বেয়া হোৱা নাই, ঠিকেই আছে। এইটো চবেই খেলিবলৈ সুযোগ পাইছে, ভাল মানুহ ওলাই আহিছে। হয় হয়, আহিছে। ওলাই আহিছেনে সঁচাকৈ খেলিবলৈ ভাল মানুহ? মানুহ মানে আহিছে, নাও বুলি ক'ব নোৱাৰে, যিবিলাক ল'ৰা আহিছে বেয়া নহয়, ভালেই ল'ৰা। হয়। আগতে হয়তো তেওঁলোকে দলীয় টিকেট থাকিলে দলীয় টিকেট নাপাবও পাৰে ক'ৰবাত। হয়, সেনেকুৱা হৈছিলে, দলীয় টিকেট নাপালে হয়তো কিছুমানে নেখেলিছিলে। এতিয়া সেই অসুবিধাটো নাই আৰু চবেই খেলিছে। কেনেকুৱা পাইছে গোটেই নতুন ছিষ্টেমটো, কেনেকুৱা পাইছে? ভালে আছে, এইটো বৰ্তমান ভাল ভাল ভাল। আমি যিহেতু পঞ্চায়তৰ কথা পাতি আছোঁ, আপোনালোকৰ এই ঠাইত কেনেকুৱা বতাহ, কেনেকুৱা পঞ্চায়তৰ কি বলিছে, কংগ্ৰেছ বিজেপি কেনেকুৱা ধৰণৰ চলিছে? কোন চেনেলৰ পৰা আহিছে এইটো? আমি ND24। অঁ, মই প্ৰথমতে ND20 কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই শিঙাৰপাৰা পঞ্চায়ত, মুক্তপুৰ পঞ্চায়ত আমি নিয়াৰেষ্ট, ইয়াত যিখিনি প্ৰতিনিধি উঠিছে, ছাপৰ্ট এজিপি বিজেপিক লৈ আছে, কংগ্ৰেছক ছাপৰ্ট কৰা হৈছে, কিন্তু যিখিনি ব্যক্তিয়ে মানে প্ৰতিনিধিত্ব কৰিবলৈ ওলাই আহিছে, উইলিংলি ওলাই আহিছে, কোনো ধৰণৰ সুবিধা পোৱা নাই। ৰাইজেও তেওঁলোকক সঁহাৰি কৰিছে আৰু শিক্ষিত ল'ৰাবিলাক আহিছে, ওলাই আহিছে, সুন্দৰভাৱে প্ৰশাসন কৰিছে, কোনো ধৰণৰ হেৰি হোৱা নাই। কিন্তু বহুতেই ভোট বিচাৰিব এতিয়া, কোনোবা আপোন কোনোবা পৰ, কাৰোবাৰ লগত ঘূৰিলে কোনোবাই বেয়া পাব, তেনেকুৱা হৈছে নাই? এইটো তেওঁলোকে যিখিনি ভোটাৰৰ ওচৰলৈ গৈছে, ভোটাৰসকলে তেখেতসকলক সম্পূৰ্ণ সঁহাৰি আগবাঢ়াইছে যে আপোনালোকে চিন্তা নকৰিব, চবকে মানে আশা এটা দিছে আৰু মনত এটা ভাৱ ৰাখিছে যাতে আমি উপযুক্ত প্ৰাৰ্থী এজনক আমি জিকাই নি আমি অঞ্চলটোৰ উন্নতিৰ সাধন কৰিব পাৰোঁ। এইখিনি কিন্তু চব যিখিনি ব্যক্তি আছে সকলোৱে মনত ভাবি আছে, সকলোৱে ভাবিছে তেনেধৰণে। আমি ইফালেও অকণমান পাতিম, জ্যেষ্ঠসকল আছে। পঞ্চায়ত নিৰ্বাচন, আপোনালোকে দীৰ্ঘদীয়া অভিজ্ঞতা আছে ভোট দিয়াৰ, গতিকে এইবাৰৰ পঞ্চায়তটো নিশ্চয় অলপ ব্যতিক্ৰম হ'লেও নিজে যিটো ভাৱ আছে সেইমতে কৰিম, নিজৰ ভাৱমতে। এইবাৰ চিম্বল নাই, সদস্যৰ ক্ষেত্ৰতো আছে, চিম্পল নাই। দলীয় প্ৰতীক চিহ্ন, ধৰক এতিয়া ক'ৰবাত বোলে আগতে হাতৰ কাৰণে দিব লাগিছিল, ক'ৰবাত পদুম ফুলত, ক'ৰবাত হাতীত দিব লাগিছিল, এইবাৰ সেইটো নাই। যিহেতু সেইটো নাই, নিজে ববীয়াকৈ চিহ্ন দিছে, নিজে ববীয়াকৈ। আমাৰ তাতে দুটাই লৈছে, তাতে মনোভূতিয়ে যাৰ হেৰিত পাৰে তাৰ ভাগ্যতে পৰব, এতিয়া বুজাব পাৰিব, ভালকে নিয়াব পাৰিব, তাতে পৰব, বেলেগৰ তাত নপৰে। কিন্তু কেতিয়াবা মনত ৰাখিবলৈ দিগদাৰ হ'ব নেকি, যে বোলে অমুকৰ চিম্বলটো অমুক কি বা আছিলে? এইটো নহয়, এয়া বহু সৰুৰ পৰাই ভোট দিছোঁ। নহয়, বহুত মানুহ ধৰক ধেৰ উঠিছেতো। উঠিলেও নহয়, আমাৰ থাকে, আমাৰ মনত থাকিব তেনেধৰণে। আমাৰ যিবিলাক আমি শিঙাপাৰা পঞ্চায়তত পঢ়োঁ, আমাৰ সদস্য এই কাউন্সিলাৰ এজন নে দুজন মই নাজানো, আৰু এই সদস্য হ'ল দুজন,
ইয়াৰে এজনক কিছুমানে দিব, এজনক কিছুমানে দিব। তাতে যিজনে বেছি কেণ্ডিডেটজন ছাপোৰ্ট স্পেচিয়েল কেণ্ডিডেট তাকহে ভোট দিব, তাতে ভোট দিব। তেনেকুৱা আৰু ইমানে। বাকী ইয়াত আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত যদি আমি কথা পাতোঁ তেনেহ'লে আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ বা বিজেপি কেনেকুৱা ধৰণৰ কি আছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম। ইয়াত জিলা পৰিষদ অলৰেডি জিকি গৈছে, সদস্যৰ নিৰ্বাচন আছে, আঞ্চলিক পঞ্চায়তৰ আছে। আঞ্চলিক পঞ্চায়তত এতিয়া চাগে বিজেপি এজিপিৰ সমৰ্থিত প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আছে। কেনেকুৱা বতাহ, কেনেকুৱা কংগ্ৰেছ আহিছে নাই? সিফালে আমি বেজেৰালৈ যাওঁতে দেখিলোঁ যে তাত ক'লে যে বিৰোধী ইয়াত নাই, জিৰ'। আমাৰ ইয়াতো তেনেকুৱাই। মষ্ট প্ৰবাবলি আমাৰ ইয়াত আপোনাৰ আঞ্চলিক পঞ্চায়তৰ যিজন সদস্য আছে, মষ্ট প্ৰবাবলি দিলীপ তালুকদাৰৰ কাৰণে আমাৰ মানুহখিনি হেৰি কৰিছে, অলপ আগ্ৰহী হৈছে। চ' ৰিজাল্টৰ পিছতহে গম পোৱা যাব, বাকীখিনি এতিয়াতো ক'ব নোৱাৰোঁ। কি কৈছে এতিয়া ক'ব নোৱাৰিম, 50-50তে আছে। মই একচুৱেলি হয়, মই চিন কি? মোৰ চিন হৈছে নাৰিকলৰ গছ। হয়, নাৰিকলৰ গছ। হয়, মই শ'লমাৰী 4 নম্বৰ ৱাৰ্ডৰ পৰা সদস্য পদত মানে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এতিয়া প্ৰতীক চিহ্ন বহুত আছিলে, তাৰ মাজত আপুনি নাৰিকলৰ গছজোপা কিয় ল'লে? এইটো আমাৰ প্ৰকৃতিৰ এটা মানে যিমান যি নহওক গছৰ হেৰিটো ভাল লাগে, সেইটো কাৰণত লোৱা হৈছে। প্ৰকৃতিৰ লগত খাপ খুৱাই কেনে বস্তুখিনি লোৱা হৈছে। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ আকৌ এবাৰ কথা পাতিলোঁ, আকৌ এবাৰ পাতিব বিচাৰিছোঁ যে আমি বেজেৰাত দেখিলোঁ, সেইটো বেজেৰাত যে কংগ্ৰেছৰ লগত তেওঁলোকে কৈছে যে কংগ্ৰেছ ইয়াত একেবাৰে নাই। ইয়াত কেনেকুৱা ধৰণৰ দেখিছে কংগ্ৰেছৰ? ইয়াত মানে কংগ্ৰেছ পাৰ্টীৰ ফালৰ পৰা কেতিয়াও জোৰদাৰ প্ৰতিদ্বন্দ্বী নাই। মানে এপ্ৰ'চটো তেওঁলোকৰ একেবাৰে শক্তিশালী নহয়। যিটো হ'ব লাগিছিল, প্ৰতিদ্বন্দ্বিতা যিটো থাকিব লাগিছিল কংগ্ৰেছ দলৰ পৰা, সেইটো আমি দেখা নাই। আমি বিচাৰিছিলোঁ যে সমানে সমানে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী এটা ওলাওক, শক্তিশালী বিৰোধী আহক, তেতিয়া বস্তুটো চাবৰ কাৰণে ভাল হ'লহেঁতেন। কিন্তু কংগ্ৰেছ দুৰ্বল দেখা গৈছে। মানে প্ৰচাৰ কৰিব অহা নাই বিশেষ? নাই, বিশেষকৈ প্ৰচাৰ কৰিব অহা নাই। হয়তো ভোটাৰ আছে, কিন্তু তেওঁলোকৰ হেৰি নাই, প্ৰতিদ্বন্দ্বী নাই, এনেকুৱা শক্তিশালী প্ৰতিদ্বন্দ্বী নাই। কাৰোবাক যদি দিম বুলিও ভাবিছিলে তেনেহ'লে তেনেকুৱা মানুহ নাপালে। জিলা পৰিষদতো একেই হৈছে হ'ল। হয়, ভোটাৰ আমি গণতান্ত্ৰিক দেশ হিচাপে আমি মানে শক্তিশালী বিৰোধী পক্ষ থকাটো বিচাৰোঁ, দৰকাৰ, সেইটো আমি বিচাৰোঁ। কিন্তু তেওঁলোকে সেইটো কৰিব নোৱাৰে। সেইটো প্ৰায় অসমৰ আমি যদি চাওঁ তেনেহ'লে বিভিন্ন ঠাইত তেনেকুৱা হৈছে এতিয়া অৱস্থাটো। হয়, সেইটোৱে হৈছে বুলি ভাবে তেওঁলোকৰ মানে তেওঁলোকে হয়তো আন্তঃগাঁথনিত যিটো আমাৰ গ্ৰাউণ্ড লেভেলত আছিলে, তেওঁলোকে যিমান জোৰদাৰ কৰি উঠাই নিব লাগিছিল ইমান পৰা নাই। মানে সংগঠনটো দুৰ্বল হৈছে, তেওঁলোকৰ সংগঠনটো দুৰ্বল হৈছে। বুথ পৰ্যায়লৈ তেওঁলোকৰ সংগঠন এতিয়া নাই যেন হৈ গৈছে। বাকী লিডাৰশ্বিপৰ ক্ষেত্ৰতো ক'ৰবাত কিবা আছে নেকি? লিডাৰশ্বিপৰ ক্ষেত্ৰতো আমি যিটো দেখিছোঁ ওপৰৰ পৰা, তেওঁলোকৰ কৰি থকা যায় মানে সন্তোষজনক নহয়। তেওঁলোকে যি ধৰণে বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল, মানে কথা বতৰাতে হওক আঁতৰি যোৱাৰ নিচিনা হৈছে। সেইটো ধন্যবাদ জনাইছোঁ। আমি কথা পাতি আছোঁ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ, গতিকে এইখিনি ঠাইত শ'লমাৰীত আমি ৰৈ এনেধৰণে বিভিন্ন জনৰ সৈতে কথা পতাৰ অকণমান চেষ্টা কৰিছোঁ। ইফালে আমি অহা দেখি এজন উঠি গৈছেই, তেওঁক কিবা সুধিম বুলি আগতে তেওঁ উঠি গৈছে, তেওঁ দেখুৱাইও দিছে কাক সুধিব লাগিব। ভালে আছে? বাইদেউ, ইলেকশ্যনৰ কাৰণে সাজু হৈছে? সাজু হৈছোঁ। আপোনালোকৰ ওচৰত কোনোবাই খেলিছে নাই? খেলিছে। চব নিজৰ নিজৰ মানুহে খেলিছে চাগে? নিজৰ মানুহে খেলিছে। এতিয়া কাক দিব তেনেকুৱা অলপ কনফিউজন হৈছে চাগে? হৈছে তেনেকুৱা। ইফালে দাদা কেনেকুৱা চলিছে? বেয়া নহয়, ভালে চলিছে। পঞ্চায়তৰ বতাহ কেনেকুৱা? এই পুৰা ধুমুহা চলিছে, পুৰা ধুমুহা গতিত চলিছে এইবাৰ। সদস্য চলিছে পুৰা, পুৰা বিধানসভাৰ নিচিনা চলিছে। এতিয়া আঞ্চলিক পঞ্চায়তত আপোনাৰ চাগে জিলা পৰিষদতো অলৰেডি হৈ গৈছে, আঞ্চলিক পঞ্চায়ত আছে আৰু সদস্য আছে। আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ বিজেপি কেনেকুৱা চলিছে? এই দুয়োটাৰে সমান চলি আছে বৰ্তমান, কোন দিকে নাজানো। হয়, দুয়োটা সমানে চলি আছে। হয়, আৰু সদস্যৰ ক্ষেত্ৰত এইবাৰ প্ৰতীক চিহ্নটো নাই? নাই, প্ৰতীক চিহ্ন নাই। আছে নিজৰ গাঁৱৰ মানুহে আছে, চলিছে, লৈছে। হয়, ধন্যবাদ জনাইছোঁ। এইখিনি শ'লমাৰী, আৰু শ'লমাৰীটো আমি এনেধৰণে কথা পতাৰ যত্ন কৰিলোঁ আৰু দেখিলোঁ যে ইয়াত বহুতেই ক'ব খোজে যে কংগ্ৰেছৰ লাহে লাহে তেওঁলোকৰ যিটো নেতৃত্ব সেয়াও ক'ৰবাত দুৰ্বল হৈছে, আৰু ক'ৰবাত তেওঁলোকৰ সংগঠন, তৃণমূলৰ যিটো সংগঠন যেনেধৰণে তেওঁলোকে শক্তিশালী কৰিব লাগিছিল তেনেধৰণে কংগ্ৰেছে কৰা নাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।